হেল্ল' ভিউৱাৰ্ছ, আমি প্ৰথম ভিডিঅ'টোত এইচ এছ ছেকেণ্ড ইয়েৰৰ যোনটো 4 নম্বৰ অধ্যায় আছিলে ৰাসায়নিক গতিবিজ্ঞান, সেই অধ্যায়টোৰ কিছু অংশ আলোচনা কৰিছিলোঁ। প্ৰথমত যোনখিনি আছিলে কথা সেইখিনি বিষয়ে আলোচনা কৰিছিলোঁ। তাত আলোচনা কৰিছিলোঁ বিক্ৰিয়াৰ গতিবেগৰ কথা আৰু বিক্ৰিয়াৰ গতিবেগক কেনেদৰে আমি প্ৰকাশ কৰিব পাৰোঁ তাৰ বিষয়ে পঢ়িছিলোঁ। যাক কোৱা হয় গড় গতিবেগ কেনেদৰে উপস্থাপন কৰিব পাৰি বা কেনেদৰে উলিয়াব পাৰি। এতিয়া আমি তাৰ পিছৰ অংশলৈ আহিছোঁ। এই ভিডিঅ'টোত আমি প্ৰথমে গৈছোঁ তাৎক্ষণিক গতিবেগৰ কথা, যাক কোৱা হয় ইনষ্টেণ্টেনিয়াছ ৰেট বুলি কোৱা হয়। যে ইনষ্টেণ্টেনিয়াছ ৰেট কাক কয়? যে বিক্ৰিয়া এটা যদি হৈ থাকে, তাৰ এটা বহু সময় ধৰি বিক্ৰিয়াটো হৈ থাকে, তাৰে কোনোবা এটা মুহূৰ্তত যদি আমি এই বিক্ৰিয়াৰ গতিবেগ গণনা কৰোঁ, সেই মুহূৰ্তৰ গতিবেগটোকে কোৱা হয় কি? তাৎক্ষণিক গতিবেগ। তাকে কৈছে যে তাৎক্ষণিক গতিবেগ কাক কয়? তাৎক্ষণিক গতিবেগ হৈছে বিক্ৰিয়া এটাৰ কোনো এক নিৰ্দিষ্ট মুহূৰ্তৰ গতিবেগ। গতিকে আমি যদি এটা উদাহৰণ এটা যদি লওঁ, উদাহৰণ লৈছোঁ ধৰা এটা বিক্ৰিয়ক আছে R টেন্স টু P, যে বিক্ৰিয়ক R আৰু ৰিয়েক্টেণ্ট তাৰ পৰা কিহৰ উৎপন্ন হৈছে? প্ৰডাক্ট Pৰ কি হৈছে? উৎপন্ন হৈছে বা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। এতিয়া এই বিক্ৰিয়াটো হৈ আছে, এটা বিক্ৰিয়া হৈছে যে বিক্ৰিয়া ৰিয়েক্টেণ্টৰ পৰা প্ৰডাক্টৰ কি হৈছে? গঠন হৈছে। এই বিক্ৰিয়াটো এটা নিৰ্দিষ্ট সময়ত সম্পন্ন হয়। যে ইয়াৰ হ'ব পাৰে কিবা এটা টাইম হ'ব পাৰে, 20 মিনিট লাগিব পাৰে, 1 ঘণ্টা লাগিব পাৰে, 2 ঘণ্টা লাগিব পাৰে। গতিকে তাৰ সেই বিক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ যোনটো জীৱনকাল, তাৰ মাজৰ কোনোবা এটা অংশ যদি আমি লওঁ, যাক কয় তাৎক্ষণিক গতি উলিয়াব লগা হ'লে আমি কি কৰোঁ? আৰ মানে ৰেট, আৰ মানে হৈছে কি? ৰেট বা কি কোৱা হয়? ৰেট কোৱা হয় কি? গতিবেগ বুলি কোৱা হয়। গতিকে আৰ ইনষ্টেণ্টেনিয়াছ মানে তাৎক্ষণিক গতিবেগ যদি উলিয়াব লগা হয়, তেতিয়াহ'লে আমি কি এনেকৈ প্ৰকাশ কৰিব লাগিব? ডি আৰ বাই ডি টি। এটা সূক্ষ্ম সময় পৰিৱৰ্তনত বিক্ৰিয়কৰ গাঢ়তাৰ কি হৈছে? পৰিৱৰ্তন হৈছে। যিহেতু বিক্ৰিয়ক, তাৰ আগত কি হয়? মাইনাছ চিনটো তাত ব্যৱহাৰ হয়। আৰু এই মাইনাছ চিনটো কিয় আহে? তাত আমি আগৰ ভিডিঅ'টো খুব ভালদৰে আলোচনা কৰিছিলোঁ। প্ৰডাক্টৰ ক্ষেত্ৰত আমি লিখিম ডি পি বাই ডি টি। এনেদৰে আমি তাৎক্ষণিক গতিবেগ উলিয়াব পাৰোঁ। কিন্তু গড় গতিবেগ উলিয়াওঁতে আমি এই সমীকৰণটোকে যদি লওঁ, তেতিয়াহ'লে আমি ডেল্টা চিনটো ব্যৱহাৰ কৰিব লাগিব। এই গোটেই বিক্ৰিয়াটোৰ গতিবেগ এনেদৰে কৰে, কিন্তু সূক্ষ্ম সময় হ'লে আমি এনেদৰে কি কৰিব লাগিব? গণনা কৰি উলিয়াব লাগিব। গতিকে গড় গতিবেগত আমি কৈছিলোঁ ডেল্টা আৰ, যিহেতু এইটো বিক্ৰিয়ক আৰ, ডেল্টা আৰ বাই ডেল্টা টি, বিক্ৰিয়কৰ কাৰণে মাইনাছ সমান ডেল্টা পি বাই ডেল্টা টি। এইটো হৈছে তাৎক্ষণিক গতিবেগ। এতিয়া আমি পিছৰ অংশত যাব লাগিব। পিছৰ অংশত যে বিক্ৰিয়া বিভিন্ন প্ৰকাৰৰ আছে, যিহেতু এই অধ্যায়টো হৈছে বিক্ৰিয়াৰ গতিবেগৰ কথা, গতিকে বিক্ৰিয়াবিলাকৰ কিছু কথা আমি জানিব লাগিব। তাৰে দুই ধৰণৰ বিক্ৰিয়া আছে সাধাৰণতে, প্ৰাথমিক বিক্ৰিয়া আৰু জটিল বিক্ৰিয়া। প্ৰাথমিক বিক্ৰিয়া কাক কয়? যে কিছুমান বিক্ৰিয়া আছে, সেই বিক্ৰিয়াবিলাক এটা খাপতেই সম্পন্ন হয়। এটা খাপ, ডাইৰেক্ট এটা খাপতে সম্পন্ন হয়। বিক্ৰিয়ক আছে, ডাইৰেক্ট তাৰ পৰা তোমালোকে কি পাব পাৰা? প্ৰডাক্ট পাব পাৰি। গতিকে যি বিক্ৰিয়া এটা খাপত সম্পন্ন হয়, তাক কি বিক্ৰিয়া বোলে? প্ৰাথমিক বিক্ৰিয়া বা এলিমেণ্টাৰী ৰিয়েকশ্যন বোলা হয়। কিন্তু অৰ্গেনিক যোনবিলাক বিক্ৰিয়া আছে, অৰ্গেনিক বিক্ৰিয়াবিলাক এটা খাপত সাধাৰণতে সংঘটিত নহয়, কিন্তু বহুকেইটা খাপত, এটাৰ পিছত এটা, এটাৰ পিছত এটা, এনেকুৱা বহুকেইটা এটাৰ পিছত এটা, ধৰা এক্সৰ পৰা কিবা এটা হ'ল, তাৰপিছতে X1, এনেকুৱা মাজত বহুকেইটা ষ্টেপ লৈ এনেকৈ গৈ বহুতকেইটা ষ্টেপৰ পিছতে কি হয়? প্ৰডাক্টৰ কি হয়? উৎপন্ন হয়। গতিকে জটিল বিক্ৰিয়াবিলাক কি হয়? বহুতকেইটা খাপত সম্পন্ন হয়। গতিকে যিবোৰ বিক্ৰিয়া বহুতো খাপত বা বহুতো খাপৰ জৰিয়তে সম্পন্ন হয়, তাক কি বিক্ৰিয়া বোলে? জটিল বিক্ৰিয়া বুলি কোৱা হয়। গতিকে আমি ইয়াত তিনিটা কথা এতিয়া গম পাইছোঁ। তাৎক্ষণিক গতিবেগ কি, আৰু প্ৰাথমিক বিক্ৰিয়া কাক কয়, আৰু জটিল বিক্ৰিয়া কাক কয়, তাৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ অংশত আমি যাব লাগিব। এই পিছৰ অংশ খুব
গুৰুত্বপূৰ্ণ কথা কিছু আছে ইয়াতে এই চেপ্টাৰটোৰ লগত ৰিলেটেড। গতিকে ইয়াতে আমি পঢ়িব লাগিব যে আমি আগতে এবাৰ কৈছিলোঁ যে বিক্ৰিয়া যোনবিলাক আছে বিক্ৰিয়াৰ গতিবেগৰ কিন্তু সাধাৰণতে গাঢ়তাৰ ওপৰতো নিৰ্ভৰ কৰে, উষ্ণতা আৰু অনুঘটক, এই তিনিটা বস্তুৰ ওপৰত বিক্ৰিয়াৰ গতিবেগ কি কৰে নিৰ্ভৰ কৰে। যে উষ্ণতা বাঢ়িলে বিক্ৰিয়াৰ গতিবেগ বাঢ়ে, বা গাঢ়তাৰ লগত কেনেধৰণৰ সম্পৰ্ক বা অনুঘটকৰ লগত কেনেকুৱা সম্পৰ্ক আমি এই বিষয়বোৰৰ বিষয়ে এই অধ্যায়টোত পাম। এতিয়া সাধাৰণতে দেখা যায় যে বিক্ৰিয়াৰ এটাৰ গতিবেগ বিক্ৰিয়কৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰাৰ উপৰিও বিক্ৰিয়াজাত পদাৰ্থৰ গাঢ়তাৰ ওপৰতো নিৰ্ভৰ কৰে। কিন্তু আমি এই যিহেতু বিক্ৰিয়াৰ গতিবেগবিলাক আমি গাঢ়তাৰ লগত সম্পৰ্ক ৰাখিও ইয়াক প্ৰকাশ কৰিব পাৰোঁ। আগতে আমি যেনেদৰে ইয়াত অৱকলজ সমীকৰণ ব্যৱহাৰ কৰি বিক্ৰিয়াৰ গতিবেগ উলিয়াইছিলোঁ, কিন্তু আমি এতিয়া কি কৰিব পাৰোঁ যে গাঢ়তাৰ লগত ৰিলেশ্যন ৰাখি সম্পৰ্ক ৰাখিও বিক্ৰিয়াৰ গতিবেগক আমি কি কৰিব পাৰোঁ প্ৰকাশ কৰিব পাৰোঁ। তাকে কৈছে যে বিক্ৰিয়কৰ গাঢ়তাৰ সাপেক্ষে লিখা বিক্ৰিয়াৰ গতিবেগৰ প্ৰকাশ ৰাখিকে বিক্ৰিয়াটো গতিসূত্ৰ। এই গতিসূত্ৰৰ বিষয়ে আমি এতিয়া কি কৰিম আলোচনা কৰিম, যে ইয়াক গতি সমীকৰণ বা গতিৰ প্ৰকাশ ৰাখিও বোলা হয়। গতিকে বিক্ৰিয়কৰ গাঢ়তাৰ সাপেক্ষে আমি কেনেদৰে উপস্থাপন কৰিব পাৰোঁ তাৰ বিষয়ে আমি এতিয়া ইয়াতে আলোচনা কৰিম। যে এই বিষয়ে আলোচনা কৰাৰ আগতে আমি এটা উদাহৰণ লওঁ, যে উদাহৰণটোৰ জৰিয়তে আমি খুব ভালকৈ ইয়াক আমি আলোচনা কৰিব পাৰিম বা বুজিব পাৰিম। যে ৰেট ল' বা বিক্ৰিয়াৰ গতিবেগ বুলি ক'লে গতি সমীকৰণৰ বিষয়ে আমি এটা উদাহৰণৰ জৰিয়তে আমি আলোচনা কৰিম। আচলতে ইয়াত আমি যোনখিনি কথা আলোচনা কৰিম এইখিনি পৰীক্ষাগত এক্সপেৰিমেণ্টেল ভেলু। আমি কোনো ৰাসায়নিক বিক্ৰিয়া এটা দেখিয়ে ক'ব নোৱাৰোঁ ইয়াৰ গতিবেগ কেনেদৰে প্ৰভাৱিত হ'ব, বাঢ়িব নে কমিব। যি হওক আমি এটা উদাহৰণ লওঁ। ইয়াতে যদি আমি এইটো বিক্ৰিয়ক 2x + y ফ্ৰেন্স টু প্ৰডাক্ট বিক্ৰিয়াজাত পদাৰ্থ কি হৈছে উৎপন্ন হৈছে। এতিয়া হৈছে 2x আৰু y, এইটো হৈছে বিক্ৰিয়ক। এতিয়া কি কৰিম যে বিক্ৰিয়কৰ গাঢ়তা এইবিলাক হৈছে বিক্ৰিয়ক। ইয়াক যদি আমি যিকোনো এটাক ধৰা আমি যদি এক্সকে ধৰোঁ, ইয়াৰ গাঢ়তা যদি আমি পৰিৱৰ্তন কৰোঁ গোটেই বিক্ৰিয়াটোৱে গতিবেগৰ কি হ'ব প্ৰভাৱিত হ'ব। বা ইয়াক যদি স্থিৰ ৰাখি y গাঢ়তা যদি আমি পৰিৱৰ্তন কৰোঁ গোটেই বিক্ৰিয়াটোৰ গতিবেগে কি হ'ব তাৰ কিবা এটা পৰিৱৰ্তন হ'ব। গতিকে তাকে আমি যাওঁ, যদি x হৈছে বিক্ৰিয়ক, যদি xৰ গাঢ়তা আমি দুগুণ কৰি দিওঁ, xৰ গাঢ়তা আমি কি কৰি দিম দুগুণ যদি কৰি দিওঁ, বহাওঁতে বিক্ৰিয়াৰ গতিবেগ দুগুণ বাঢ়ে। মই কৈছিলোঁ যে বিক্ৰিয়কৰ গাঢ়তা যদি বাঢ়ে গোটেই বিক্ৰিয়াৰ গতিবেগটো বাঢ়ে। আৰু পৰীক্ষাৰ পৰা কি পাইছোঁ যে ইয়াৰ যদি বিক্ৰিয়কৰ গাঢ়তা যদি আমি দুগুণ যদি বঢ়াই দিওঁ গোটেই বিক্ৰিয়াটোৰ গতিবেগে কি হয় দুগুণ বাঢ়ে। গতিকে কি হৈছে বিক্ৰিয়কৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰিছে। গতিকে ইয়াক যদি আমি লিখোঁ এই কথাখিনিকে যে বিক্ৰিয়াৰ গতিবেগ ৰেট অফ ৰিয়েকশ্যন কি হাৰত বাঢ়িছে, প্ৰপৰ্চনেল টু কনচেন্ট্ৰেশ্যন অফ এক্সৰ গাঢ়তা। গতিকে তাকে আমি ৰেট অফ ৰিয়েকশ্যন ROR ৰেট অফ ৰিয়েকশ্যন যোনটো আছে তাক প্ৰপৰ্চনেল টু এক্স। ইয়াতে এক দিছোঁ, কিয় দিছোঁ কৈছে এক্সৰ গাঢ়তা কিমান গুণ বঢ়াইছে দুগুণ। এক্সৰ গাঢ়তা যদি দুগুণ বঢ়োৱা যায় তেতিয়াহ'লে আৰৰ গাঢ়তা কিমান গুণ বাঢ়ে দুগুণ বাঢ়ে, মানে সমান। গতিকে আমি ইয়াত এটা কি দিওঁ ঘাত এটা যদি দিওঁ 1 দিলে তেতিয়াহ'লে কি হ'ব এটা সমান ৰেচিঅ' দি কি হ'ব বাঢ়িব, দুগুণ বাঢ়িলে ইয়াত বাঢ়ে। সেইটো কাৰণে আমি কি দিছোঁ যে এক্সৰ ওপৰত কি দিছোঁ 1 দিছোঁ। আমি এতিয়া বিক্ৰিয়ক y কথাত যাওঁ। y কথা যদি আমি চাওঁ আকৌ yক আমি পৰীক্ষা কৰি পাইছোঁ কি y গাঢ়তা দুগুণ কৰিলে, যদি y গাঢ়তা যদি আমি কি কৰোঁ এই y গাঢ়তা যদি আমি কি কৰোঁ দুগুণ যদি কৰোঁ গোটেই বিক্ৰিয়াটোৰ গতিবেগ 4 গুণ বৃদ্ধি পায়। তাকে কৈছে
আকৌ y গাৰতা দুগুণ কৰোঁতে বিক্ৰিয়াৰ গতিবেগ 4 গুণ বাঢ়ে, য'ত x স্থিৰ। যদি আমি y ক বহাওঁ তেতিয়াহ'লে x ক স্থিৰ ৰাখিম, x ৰ গাৰতা বহালে y কি কৰিম স্থিৰ ৰাখিম। এতিয়া y ক্ষেত্ৰত যদি আমি কথাখিনি লিখোঁ যে বিক্ৰিয়াৰ গতিবেগটো কি হ'ব, rate of reaction is proportional to concentration of y to the power 2, ইয়াত ঘাত 2 আহিছে, কিয় আহিছে? এতিয়া ইয়াত যদি আমি চাওঁ যে ৰেট অফ ৰিয়েকশ্যনটো কি হয়, বাঢ়ে কেতিয়া, y গাৰতা যেতিয়া বঢ়াই দিওঁ তেতিয়াহ'লে বিক্ৰিয়াৰ গতিবেগ বাঢ়ে, গতিকে প্ৰপৰ্চনেল সমানুপাতিক, ই বাঢ়িলে ই বাঢ়ে। এতিয়া কৈছে ইয়াৰ গাৰতা যদি দুগুণ বঢ়াওঁ, y গাৰতা দুগুণ বঢ়ালে বিক্ৰিয়াৰ গতিবেগ কিমান বাঢ়ে, 4 গুণ বাঢ়ে। গতিকে যদি আমি ইয়াত কি কৰিব পাৰোঁ সমানুপাতিক, যে ইয়াত যদি আমি ইয়াতে কি দিওঁ ঘাত 2 যদি দিওঁ তেতিয়াহ'লে ইয়াৰ দুগুণ বঢ়ালে কি হয়, ইয়াৰ যদি দুগুণ বঢ়াওঁ বিক্ৰিয়াৰ গতিবেগ 4 গুণ বাঢ়ে। গতিকে ইয়াতে ঘাতটো কিমান আহিছে, 2 আহিছে। গতিকে বিক্ৰিয়াৰ গতিবেগক আমি যদি ইয়াত প্ৰকাশ কৰোঁ, বিক্ৰিয়াৰ গতিবেগ ইজ ৰেট অফ ৰিয়েকশ্যন ইজ প্ৰপৰ্চন টু y টু দি পাৱাৰ কনচেন্ট্ৰেশ্যন অফ y টু দি পাৱাৰ 2। এইকেইটা হৈছে ইয়াৰ ঘাত। আমি এই ঘাতকেইটাৰ মান এইটো পৰীক্ষাগত এক্সপেৰিমেণ্টেল ভেলু, আমি ক'ব নোৱাৰোঁ যে ৰিয়েকশ্যনটো দেখি ক'ব নোৱাৰোঁ যে এইটো হাৰত বাঢ়িব। যি হওক, যদি আমি ইয়াক আগৰ সমীকৰণটো 1 আৰু ইয়াক যদি আমি 2 দিওঁ তেতিয়াহ'লে এতিয়া সমীকৰণ 1 আৰু 2 পৰা আমি পাওঁ কি বিক্ৰিয়াৰ গতিবেগটো প্ৰপৰ্চনেল কি হ'ব, x টু দি পাৱাৰ 1 আৰু কনচেন্ট্ৰেশ্যন অফ y টু দি পাৱাৰ 2। এতিয়া এই সংখ্যাকেইটাই কি বুজাইছে, ঘাতকেইটাই এইকেইটা কি কৈছে, ইয়াত কৈছে ইয়াত ঘাত 1 আৰু 2-এ বিক্ৰিয়কৰ গাৰতা পৰিৱৰ্তন কৰোঁতে এই যোনকেইটা ঘাত আছে, যে এই যোনটো বিক্ৰিয়কৰ আমি আছিলে ইয়াৰ কি কৈছিলোঁ গাৰতাটো পৰিৱৰ্তন কৰিছিলোঁ, দুগুণেই হওক যি হওক, এই গাৰতাটাকে কৈছে ঘাত 1 আৰু 2-এ কি বুজাইছে যে বিক্ৰিয়কৰ গাৰতা পৰিৱৰ্তন কৰোঁতে বিক্ৰিয়াৰ গতিবেগক কেনেদৰে প্ৰভাৱিত কৰে তাক নিৰ্দেশ কৰে। গতিকে ইয়াত তোমাৰ কি হাৰত, দুগুণ হাৰত, দ্বিতীয় বিক্ৰিয়াটো দুগুণ হাৰত কি হৈছে প্ৰভাৱিত কৰিছে, এইটো সমান হাৰত। গতিকে ইয়াত ঘাত 1 আৰু 2-এ যে বিক্ৰিয়কৰ গাৰতা পৰিৱৰ্তন কৰোঁতে বিক্ৰিয়াৰ গতিবেগক কেনেদৰে প্ৰভাৱিত কৰে তাক নিৰ্দেশ কৰে। এই যোনকেইটা ঘাত আছে এই ঘাতকেইটাকে কোৱা হয়, ইয়াকে বিক্ৰিয়াটোৰ কি বুলি কোৱা হয়, ক্ৰম বুলি কোৱা হয়। ইয়াকে কি বুলি কোৱা হয়, ক্ৰম বুলি কোৱা হয়। যদি আমি কওঁ যে ওপৰৰ যোনটো ৰিয়েকশ্যন আছিলে আমি এই বিক্ৰিয়াটো ক্ৰম কিমান, ইয়াৰ ঘাত পাইছোঁ, এটাত পাইছোঁ 1 আৰু এইটোত ঘাত পাইছোঁ কিমান 2। গতিকে 1 আৰু 2 আমি দুটাক যদি যোগ কৰি দিওঁ বিক্ৰিয়াৰ ক্ৰম, বিক্ৰিয়াৰ ক্ৰম ইয়াক n আখৰৰ দ্বাৰা বুজোৱা হয়, স্মল n, কিমান হ'ব 1 + 2 = 3। গতিকে এই বিক্ৰিয়াটো হ'ব কি বিক্ৰিয়া, তৃতীয় ক্ৰমৰ বিক্ৰিয়া। গতিকে ইয়াতে কৈছে ইয়াত ঘাত 1 আৰু 2-এ বিক্ৰিয়কৰ গাৰতাৰ পৰিৱৰ্তন কৰোঁতে বিক্ৰিয়াৰ গতিবেগক কেনেদৰে প্ৰভাৱিত কৰে তাক নিৰ্দেশ কৰিছে। ইয়াকে বিক্ৰিয়াটো ক্ৰম বা অৰ্ডাৰ বোলে। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াৰ গতি সমীকৰণত থকা বিক্ৰিয়কসমূহৰ ঘাতবোৰৰ যোগফলেই বিক্ৰিয়াটো কি কৈছে, ঘাতবোৰৰ যোগফলকে বিক্ৰিয়াটোৰ ক্ৰম বুলি কোৱা হয়। গতিকে আমি কৈছোঁ যে এই ঘাতবিলাকৰ যোন যোগফল তাকে বিক্ৰিয়াটো কি বুলি কোৱা হয়, ক্ৰম বুলি কোৱা হয়। এতিয়া ওপৰৰ বিক্ৰিয়াটো ক্ৰম আমি অলপ আগতে দেখাইছোঁ, 1 + 2 = কিমান হ'ব, 3 হ'ব। আৰু বিক্ৰিয়াৰ ক্ৰম যোনবিলাক বিক্ৰিয়া আছে, বিক্ৰিয়া ক্ৰম শূন্য ক্ৰমৰ বিক্ৰিয়া থাকিব পাৰে, প্ৰথম ক্ৰমৰ থাকিব পাৰে, দ্বিতীয় ক্ৰমৰ থাকিব পাৰে, তৃতীয় ক্ৰমৰ, বা ক্ৰমবিলাক ভগ্নাংশ হ'ব পাৰে বা ঋণাত্মকো হ'ব পাৰে। আৰু বিক্ৰিয়াৰ ক্ৰমক স্মল n-ৰ দ্বাৰা কি কৰা হয়, বুজোৱা হয়। গতিকে আমি এইখিনিতে কি বুজিলোঁ যে বিক্ৰিয়াৰ এটাৰ গতিবেগক আমি বিক্ৰিয়কৰ গাৰতাৰ লগত সম্পৰ্ক ৰাখি
প্ৰকাশ কৰিব পাৰোঁ আৰু দেখা যায় সাধাৰণতে বিক্ৰিয়া এটাৰ গতিবেগ বিক্ৰিয়কৰ গাঢ়তাৰ সৈতে সদায় কি হয় সমানুপাতিক হয় বিক্ৰিয়কৰ গাঢ়তাৰ সৈতে সমানুপাতিক হয় যদি ইয়াৰ গাঢ়তা বাঢ়ে তাৰো গাঢ়তা ক্ৰমান্বয়ে কি পাব বৃদ্ধি পাব এতিয়া আমি ইয়াৰ পিছৰ অংশখিনি যাওঁ এতিয়া আমি পঢ়িম গতি সমীকৰণ আৰু কিহৰ বিষয়ে পঢ়িম গতি ধ্ৰুৱকৰ বিষয়ে এতিয়া আলোচনা কৰিম ৰেট ইকুৱেশ্যন আৰু ৰেট কনষ্টেণ্ট আগৰ উদাহৰণ অলপ আগতে যোনটো উদাহৰণ দেখালোঁ এতিয়া বুজিব সহজ হ'ব বস্তুখিনি এটা আমি চাম এতিয়া গতি সমীকৰণ কেনেদৰে উলিয়াবা গতি ধ্ৰুৱক আমি অলপ আগতে কৈছিলোঁ গতি ধ্ৰুৱক কি গতি ধ্ৰুৱকৰ এককবিলাকৰ বিষয়ে আমি পঢ়িম বিভিন্ন ক্ৰমৰ বিক্ৰিয়াৰ ক্ষেত্ৰত এতিয়া ধৰা হ'ল এটা বিক্ৰিয়া এ এ বি বি আৰু চি চি ডি ডি এইখিনি হৈছে বিক্ৰিয়ক এইখিনি হৈছে বিক্ৰিয়ক আৰু এইখিনি হৈছে কি পদাৰ্থ বিক্ৰিয়াজাত পদাৰ্থ এতিয়া যেহেতু বিক্ৰিয়াৰ গতিবেগ বিক্ৰিয়কৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে অলপ আগতে আলোচনা কৰিছোঁ আমি বিক্ৰিয়াৰ গতিবেগ বিক্ৰিয়কৰ ইহঁতৰ গাঢ়তাৰ লগত কি কৰে নিৰ্ভৰ কৰে গতিকে বিক্ৰিয়াৰ গতিবেগ ৰেট অফ ৰিয়েকশ্যন আমি কেনেকৈ লিখিব পাৰোঁ কনচেন্ট্ৰেশ্যন অফ এ টু দি পাৱাৰ এক্স বি টু দি পাৱাৰ ৱাই আগত আমি কি কৈছিলোঁ আগতে আমি ইয়াতে কি কৈছিলোঁ 1 বুলি ধৰিছিলোঁ আগৰ যোনটো বিক্ৰিয়া আছিলে এই বিক্ৰিয়াটোত আমি ৰেট অফ ৰিয়েকশ্যনটো এক্স টু দি পাৱাৰ 1 বুলি ধৰিছিলোঁ সমান হাৰত বৃদ্ধি পাইছিলে কিন্তু আমি ইয়াতে ধৰিছোঁ কি যে এ গাঢ়তা পৰিৱৰ্তন কৰোঁতে বিক্ৰিয়াটো এক্স পৰিমাণে কি হয় এক্স পৰিমাণে কি হয় প্ৰভাৱিত হয় এই হাৰত পৰিৱৰ্তন ঘটে বিক্ৰিয়াৰ গতিবেগ বা বি গাঢ়তা যদি পৰিৱৰ্তন কৰোঁ বিক্ৰিয়াটো ৱাই হাৰত কি হয় পৰিৱৰ্তন ঘটে এইটো হাৰত গতিকে আমি ইয়াৰ কাৰণে লিখিব পাৰোঁ বিক্ৰিয়াৰ গতিবেগ ৰেট অফ ৰিয়েকশ্যন ইজ প্ৰপৰ্চনেল টু এ টু দি পাৱাৰ এক্স বি টু দি পাৱাৰ ৱাই এই এক্স আৰু ৱাই কেইটাই হ'ব বিক্ৰিয়াৰ কি ক্ৰম হ'ব যি হওক গতিকে গতিবেগ আমি যদি সমানুপাতিক চিনটো উঠাই দিওঁ তেতিয়াহ'লে এটা সমানুপাতিক ধ্ৰুৱক আহিব কে এ টু দি পাৱাৰ এক্স বি টু দি পাৱাৰ ৱাই সমীকৰণ 1 ইয়াত কে হৈছে এই কেটো হৈছে ইয়াত কে হৈছে এটা সমানুপাতিক ধ্ৰুৱক আৰু ইয়াক গতি ধ্ৰুৱক বুলি কোৱা হয় ইয়াক কি বোলা হয় গতি ধ্ৰুৱক বোলা হয় এতিয়া সমীকৰণ যোনটো 1 আছে সমীকৰণ 1ক আমি কি বুলি কওঁ গতি সমীকৰণ বুলি কওঁ গতিকে আমি আগত যেনেকৈ উলিয়াইছিলোঁ বিক্ৰিয়াৰ এটা গতিবেগৰ কথা যেহেতু উলিয়াইছিলোঁ তাক আমি এনেদৰে বিক্ৰিয়াৰ গতিবেগ উলিয়াব পাৰোঁ বিক্ৰিয়াৰ গতিবেগ আৰু এনে আমি অৱকলজ সমীকৰণৰ দ্বাৰা উলিয়াব পাৰোঁ অৰ্থাৎ ডি আৰ বাই ডি টি যদি আমি আগৰ ৰিয়েকশ্যনটোৰ কথা ইয়াতে ল'লোঁ ইয়াতে আৰটোৱে এই গোটেইকেইটা কি বিক্ৰিয়ককেইটাক বুজাইছে আৰু মানে ইয়াতে বিক্ৰিয়কৰ গাঢ়তা ৰিয়েক্টেণ্ট আৰু মানে কি ৰিয়েক্টেণ্ট গোটেইকেইটাকে একেলগে যদি আমি বুজাওঁ বিক্ৰিয়কৰ গাঢ়তা ডি আৰ বাই ডি টি এনেকৈও আমি প্ৰকাশ কৰিব পাৰোঁ বিক্ৰিয়াৰ গতিবেগক বা এনেদৰেও প্ৰকাশ কৰিব পাৰোঁ সেইটো কাৰণে আমি এইটো সমান এইটো লিখিব পাৰোঁ গতিকে ইয়াত আৰ হৈছে বিক্ৰিয়কৰ গাঢ়তা আৰু এক্স হৈছে ইয়াত যোনটো এক্স আছে ইয়াত লিখা আছে বিক্ৰিয়ক এৰ গাঢ়তা পৰিৱৰ্তন কৰোঁতে বিক্ৰিয়াৰ গতিবেগক এক্স পৰিমাণে পৰিৱৰ্তন হ'ব বুজিছে আমি যোনটো অলপ আগতে কৈছিলোঁ এক্স তেনেদৰে ৱাই বিক্ৰিয়ক বিৰ গাঢ়তা পৰিৱৰ্তন কৰোঁতে বিক্ৰিয়াৰ গতিবেগক কি পৰিমাণে ৱাই পৰিমাণে কি হৈছে পৰিৱৰ্তন ঘটাইছে এইটা হৈছে বিক্ৰিয়াৰ কি ক্ৰম গতিকে এই বিক্ৰিয়াটো যদি কওঁ এই বিক্ৰিয়াটোৰ ক্ৰম কি হ'ব এই বিক্ৰিয়াটোৰ ক্ৰম হ'ব কি হ'ব এই বিক্ৰিয়াটোৰ ক্ৰম কি হ'ব n ইকুৱেল টু এইটো ক্ৰমক n দ্বাৰা বুজায় x প্লাছ y x প্লাছ y হ'ব মই অলপ কেমেৰাটো ধৰি দিছোঁ যাতে আপোনালোকে স্ক্ৰীনশ্বট কৰি পেলাই লিখি ল'ব পাৰে ঠিক আছে এতিয়া আমি গৈছোঁ কিহত যে গতি ধ্ৰুৱক বা গতি ধ্ৰুৱকৰ একক
যে বিভিন্ন বিক্ৰিয়া আছে প্ৰথম ক্ৰমৰ অলপ আগতে কৈছোঁ শূন্য ক্ৰমৰ বিক্ৰিয়া আছে প্ৰথম ক্ৰমৰ বিক্ৰিয়া আছে দ্বিতীয় ক্ৰমৰ বিক্ৰিয়া আছে সকলোৰ ক্ষেত্ৰতে সকলো বিক্ৰিয়াৰে এটা গতি ধ্ৰুৱক থাকে আৰু তাৰ এই গতি ধ্ৰুৱকবিলাকৰ এককবিলাকো কি হ'ব বেলেগ বেলেগ হ'ব তাকে কৈছে গতি ধ্ৰুৱকৰ একক বিভিন্ন ক্ৰমৰ বিক্ৰিয়াৰ বাবে কেৰ একক বেলেগ হয় প্ৰথম শূন্য ক্ৰম প্ৰথম ক্ৰম দ্বিতীয় ক্ৰম বিক্ৰিয়াৰ গতি ধ্ৰুৱকৰ একক তলত উল্লেখ কৰা হ'ল আমি এতিয়া চাম কেনেদৰে উলিয়াই এই বিক্ৰিয়াটোকে ধৰা হ'ল এটা বিক্ৰিয়া এ বি বি চি চি ডি ডি এতিয়া আমি অলপ আগতে পাইছোঁ গতি বেগ ইকুৱেল টু কি হ'ব এ টু দি পাৱাৰ এক্স বি টু দি পাৱাৰ এই ভেলুকেইটা কিন্তু এক্সপেৰিমেণ্টেল ভেলু পৰীক্ষা কৰি পোৱা গৈছে এক্স আৰু ৱাই এতিয়া গতি বেগ কি হ'ব গতি বেগ ইকুৱেল টু এইটো উঠাই দিলে সমানুপাতিক চিনডাল যদি উঠাই দিলে সমানুপাতিক ধ্ৰুৱক আহিব কে এ টু দি পাৱাৰ এক্স বি টু দি পাৱাৰ ৱাই যদি কেটোক যদি আমি ৰাখোঁ তেতিয়াহ'লে গতি বেগ ডিভাইডেড বাই এ টু দি পাৱাৰ এক্স বি টু দি পাৱাৰ ৱাই এনেদৰে আমি এতিয়া বিভিন্ন ক্ৰমৰ বিক্ৰিয়াৰ বাবে এই যোনটো গতি ধ্ৰুৱক তাৰ একক আমি উলিয়াম এতিয়া আমি প্ৰথমে চাওঁ শূন্য ক্ৰমৰ বিক্ৰিয়াৰ বাবে শূন্য ক্ৰমৰ বিক্ৰিয়াৰ বাবে গতি ধ্ৰুৱকৰ একক হ'ব যিহেতু কে আমি অলপ আগতে এই সমীকৰণটো পাতি লৈছোঁ কে এইটো কৈছে গতিবেগৰ সলনি লিখিছে গাঢ়তা বা সময় গতিবেগৰ সলনি কি লিখিছে গাঢ়তা বা সময় লিখা হৈছে ইয়াত কিয় লিখা হৈছে আমি জানো গতিবেগৰ কথা যদি চাওঁ গতিবেগ কেনেকৈ কৈছে এইটো যদি চাওঁ ডেল্টা কনচেন্ট্ৰেশ্যন অফ এ বাই ডেল্টা টি মানে এই গতিবেগ বুলি ক'লে কি হ'ব গাঢ়তা ওপৰত কি আছে এ সলনি আমি কি লিখিব পাৰোঁ গাঢ়তা পৰিৱৰ্তন বাই কি হৈছে সময় এইটো কি লিখিব পাৰোঁ সময় গতিকে গতিবেগৰ সলনি আমি এই সমীকৰণটো লিখিব পাৰোঁ কাৰণ আগতে আমি এইটো আলোচনা কৰিছোঁ যদি কোনোবাই বুজি পোৱা নাই তেতিয়াহ'লে আগৰ ভিডিঅ'টোত গ'লে আপোনালোকে বুজিব পাৰিব গতিকে গতিবেগৰ সলনি আমি কি লিখিব পাৰোঁ গাঢ়তা বাই কি লিখিব পাৰোঁ সময় সেয়েহে আমি এই সমীকৰণ যোনটো পাইছোঁ কে এইটো সমীকৰণ 1 ইমপ্লাইজ যদি কৰোঁ আমি ইমপ্লাইজ কৰিলে কে ইকুৱেল টু গতিবেগৰ সলনি আমি কি লিখিব পাৰোঁ গাঢ়তা বা সময় আৰু তলত আমি এও গাঢ়তা বিও গাঢ়তা গতিকে দুটাৰ কাৰণে আমি কি লিখিব পাৰোঁ গাঢ়তা লিখিব পাৰোঁ আৰু এই যিহেতু ঘাত এই দুটাক আমি যোগ কৰিলে এক্স প্লাছ ৱাই এতিয়া গাঢ়তাৰ কাৰণে আমি আগতে পঢ়িছিলোঁ আগৰ ভিডিঅ'টোত পঢ়িছিলোঁ যে এতিয়া গাঢ়তাৰ এই ওপৰৰ যোনখিনি আছে তাৰ কাৰণে আমি কি কৰিম গাঢ়তাৰ হেৰি আছিলে কি একক আছিলে মোল পাৰ লিটাৰ মোল প্ৰতি লিটাৰ কাৰণ গাঢ়তাৰ সূত্ৰটো আছিল যে কোনো দ্ৰৱত থকা দ্ৰব্যৰ পৰিমাণ নহয় জানো গতিকে প্ৰতি লিটাৰত কিমান মোল দ্ৰব্য আছে তাক আমি গাঢ়তাৰ সলনি কি কৰিব পাৰোঁ ইয়াতে গাঢ়তাৰ সলনি ইয়াত কি কৰিব পাৰোঁ লিখিব মোল পাৰ লিটাৰ আৰু এইটো সময়ৰ কাৰণে ছেকেণ্ড আৰু তলত গাঢ়তাৰ কাৰণে আমি কি লিখিব মোল পাৰ লিটাৰ আমি কৈছিলোঁ যে এইকেইটা যোগফল অৰ্ডাৰটো কিহে বুজায় ক্ৰমটোক এন অৰ্ডাৰৰ বুজায় গতিকে এন দিলোঁ এতিয়া যদি যিহেতু বিক্ৰিয়াটো কি ক্ৰমৰ বিক্ৰিয়া শূন্য ক্ৰমৰ গতিকে অৰ্ডাৰ কিমান হ'ব এনৰ মান কিমান হ'ব 0 হ'ব গতিকে এনৰ মান যদি 0 বহাওঁ আমি এনৰ মান যদি ইয়াতে 0 বহাওঁ গতিকে 0 হ'লে ঘাত যদি 0 থাকে কি 1 হ'ব 1 গতিকে একক হ'ব কি মোল পাৰ লিটাৰ পাৰ ছেকেণ্ড মোল পাৰ লিটাৰ পাৰ ছেকেণ্ড ঠিক একেদৰে প্ৰথম ক্ৰমৰ বিক্ৰিয়াৰ বাবে এনৰ মান কিমান হ'ব 1 হ'ব 1 যদি হয় তেতিয়াহ'লে ওপৰত আছে মোলে আছে পাৰ লিটাৰ ছেকেণ্ড আৰু যদি 1 আছে কি হ'ব মোল পাৰ লিটাৰ এতিয়া মোলে কাটা যাব পাৰ লিটাৰ কাটা গ'লে পাৰ ছেকেণ্ড গতিকে কি হ'ব প্ৰথম ক্ৰমৰ বিক্ৰিয়াৰ গতি ধ্ৰুৱকৰ একক হ'ব কি পাৰ ছেকেণ্ড আৰু ঠিক একেদৰে আমি দ্বিতীয় ক্ৰমৰ বিক্ৰিয়া যদি লওঁ দ্বিতীয় ক্ৰমৰ বিক্ৰিয়াৰ বাবে গতি ধ্ৰুৱকৰ সমীকৰণ একক হ'ব কি কে ইকুৱেল টু ইয়াতে 2 আহিব 2 আহিলে ওপৰখিনি একে আছে মোল পাৰ লিটাৰ পাৰ ছেকেণ্ড আমি পিছত কাটি গৈছে দেখাই দিম ইয়াতে স্কোৱাৰ আছে মোল দুটা হ'ব মোল ইনটু মোল ইয়াৰো দুটা আছে পাৰ লিটাৰ ইনটু পাৰ লিটাৰ মোলে কাটা যাব আৰু পাৰ লিটাৰ এতিয়া কি হ'ব মোলটো যদি ওপৰত যায় পাৰ মোল হ'ব পাৰ মোল
পাৰ ছেকেণ্ড আৰু লিটাৰ পাৰ লিটাৰ ওপৰত গ'লে লিটাৰ। গতিকে আমি প্ৰথম কম, শূন্য কম, প্ৰথম কম আৰু দ্বিতীয় ক্ৰমৰ বিক্ৰিয়াৰ গতি ধ্ৰুৱকৰ এককবিলাক আমি ইতিমধ্যে কি কৰিলোঁ, আলোচনা কৰিলোঁ। গতিকে এই আপোনালোকে চাব ভিডিঅ'টো, আৰু কিবা যদি কনষ্ট্ৰাক্টিভ দিহা পৰামৰ্শ থাকে কমেণ্ট ছেকশ্যনত জনাব, আৰু এটা লাইক দিব। আপোনালোকে লাইক দিলে আমি অলপ অনুপ্ৰাণিত হওঁ, ভাল লাগে ভিডিঅ'বোৰ কৰি। ধন্যবাদ।